আপোনাৰ হেৰি নুঠে কিয় হেৰি চকু খোলক হেৰি কি হৈছে আপোনাৰ হেল্ল' চাওক মিছেছ বৰুৱা মই তেখেতৰ সকলো পৰীক্ষা পাতি তন্নতন্নকে চালো কিন্তু হি ইজ ছাফাৰিং ফ্ৰম ক্ৰনিক ৰিনেল ফেইল কি ৰিলেক্স মই ডক্টৰ প্ৰণৱ মল্ল বৰুৱালৈকে সকলো লিখি দিওঁ তেখেতে বিহিত ব্যৱস্থাবোৰ কৰিব ইটা এনেকে কান্দা কাটা কৰি থাকিলে কি হ'ব কচোন হা মানৱ দেহাত মানুহৰ অসুখ হয় আৰু ঔষধ খালি ভাল পাব নহয় ক'লে বেয়া পাবি মনে মনে থাক এইবিলাক একো বুজি নাপাওঁ চিন্তাত পৰিছোঁ আমিহে চাওঁ তই কি বুজি পাবি খুৰা মই বুজিব লাগিব মই জানিব লাগিব মায়াই কিয় কান্দি আছে মোক আপুনি ভালকে বুজাই দিয়ক মই বুজিম নহয় জোঁৱাইৰ 2টা কিডনি ডেমেজ হৈ গৈছে এইটো আৰু কি বেমাৰ ঔষধ খালি ভাল নাপায় নাপায় কি কৰিলে ভাল পাব তেনেহ'লে এটা কিডনি কিনি পেলাই লগাই দিব লাগিব লগাই দিলেই হ'ল হেৰৌ বুৰ্বক কিডনি ৰেচনৰ দোকানৰ চাউল নহয় পইচা দিলেও পাবলৈ নাই আৰু পালেও দিবলৈ পইচা নাই মায়া মায়া তই নাকিনবিচোন বদ্দিছো আহিৰে নাকিনবি শুনচোন খুৰা কি হৈছে কথাটো ভাঙি পাতি মোক ভালকে বুজাই দিয়কচোন শুন মানুহৰ শৰীৰত কিডনি নামৰ 2টা বস্তু থাকে তাৰে এটা হ'লেও মানুহ জীয়াই থাকে এতিয়া যদি কোনোবাই এটা কিডনি দিয়ে তেতিয়াহ'লে বাচিব নহ'লে এইটো আৰু কি চিন্তা কৰিব লগা কথা হ'ল কিয় কান্দি ঘৰত ইমানগিলা মানুহ আছো কোনোবা এটাই কিডনি এটা দি দিলেই হ'ল ইটা কোনে কিডনি দেই সেইটো কলি হ'ল যদি কায়ো নেদে তেতিয়াহ'লে ঠিক আছে বাৰু ময়ে মোৰ কিডনি এটা দি দিম পাগলি চাওঁ উঠছোন একলা আৰু কি কৰা কাকা তোমাৰ এই উপকাৰ আমি কেতিয়াও পাৰিবা নোৱাৰো তেৰি পাগলি এইগিলা কথা আৰু কিয় কওঁ মই যদি তোহাঁতৰ কিবা নাওমান উপকাৰ কৰিব পাৰিছো মোৰ নিজৰে ভাল লাগছে মইহে সুখ পাইছো তুমি আৰু 2 দিনমান থাকিব লাগিছিল তথাপিও যাব খুজিছা যোৱা কথা হ'ল চিলাইবোৰ শুকাওঁতে অলপ সময় লাগিব
সেই সাৱধানে থাকিবা আৰু শাৰীৰিক কষ্ট নকৰিবা। হ'ব ধক ছাৰ। ছাৰ ময়ো বৰ সৰু মানুহ ছাৰ, তথাপি আকাশৰা ডাঙৰ কথা কওঁ, বয়াচয়া নাপাব ছাৰ। মানে ছাৰ এই পাগলিটোৰ সুখ হওক বুলি, মানে ছাৰ আপোনালোকৰ সংসাৰখন সুখৰ হওক বুলি মই মোৰ শৰীৰৰ অংগ এটা মানে ছাৰ হাতযোৰ কৰি কৈছোঁ ছাৰ, এই মদ পানী এইগিলাখান নাকব ছাৰ। আহোঁ দক, আহোঁ দে।